যোৰহাট জিলাৰ মেলেং বছাপথাৰ বৰগুৰি অঞ্চলৰ উদ্যমী যুৱক হৰেণ গগৈৰ প্ৰচেষ্টাত জিলিকি উঠিছে দুবছৰ আগেয়ে আৰম্ভ কৰা 15 বিঘা মাটিত ৰ'জ গাৰ্ডেনসহ অৰ্কিড উদ্যান। গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ প্ৰচেষ্টাৰে যোৰহাট জিলাত আৰম্ভ কৰা এইখনেই একমাত্ৰ গোলাপ ফুলৰ বাগিচা। উল্লেখ্য যে এই ৰ'জ গাৰ্ডেনখন বৰ্তমান পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱাৰ লগতে জন্মদিন উদযাপন বিভিন্ন অনুষ্ঠানৰ সুবিধা উপলব্ধ কৰিছে গৰাকী হৰেণ গগৈ। সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আৰম্ভ কৰা এই ৰ'জ গাৰ্ডেনখনত এখন অৰ্কিড উদ্যান, শিশু কিশোৰৰ খেলনাৰ লগতে এখন পাৰ্কেৰে 100ৰো প্ৰজাতিৰ গোলাপ ফুল আছে। বটানিকেল গাৰ্ডেন হিচাপে যিখন অৰ্কিড উদ্যান গঢ়ি তুলিছে তাত নানা প্ৰজাতিৰ আয়ুৰ্বেদিক বনৌষধি সমৃদ্ধ গছ ৰোপণ কৰাৰ লগতে নেমু গছ, চাহ বাগিচাই দৃষ্টিনন্দন কৰিছে পৰিৱেশ। গৰাকী গগৈ জানিবলৈ দিয়া মতে বৰ্তমান তেওঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বাবে তেওঁৰ গোলাপ ফুলৰ বাগিচাৰ ফুল যোগানৰ নাৰ্চাৰী আৰম্ভ কৰিছে। বৰ্তমান বিদ্যালয়ৰ কিছু ছাত্ৰ ছাত্ৰীকো শিক্ষক শিক্ষয়িত্ৰীসকলে এই গোলাপ ফুলৰ বাগিচা দেখুৱাবলৈ আনিছে বুলি জানিবলৈ দিয়ে গৰাকীয়ে। থলুৱা খাদ্য সম্ভাৰেৰে সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত ৰিজৰ্টসহ এই গোলাপ ফুলৰ বাগিচাখন অঞ্চলটোৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, আছাম লাইভ। ইয়াৰ পৰা আচলতে আমাৰ মাঘেৰিটাৰ স্কুল এখন আহিছে তেনেকৈ, আৰু দূৰণিবতীয়া প্ৰায় আহিছে দেই, কিন্তু তিনিচুকীয়াই হওক বা যোৰহাটেই হওক, ডিব্ৰুগড়ে হওক, প্ৰায় অসমৰ পৰাই ইয়ালৈ পৰ্যটক আহিছে। প্ৰথম পৰিকল্পনা বুলি ক'বলৈ আচলতে ইয়াৰ যিটো বহাগ মাহটোত ইয়াৰ ফুলখিনি বহুত ফুলি উঠিব আচলতে। এতিয়া বৰ্তমান আপোনালোকে দেখিছে ইয়াৰ পৰিৱেশটো কিমান এটা ধুনীয়া কলি আহি আছে। ইয়াৰ পৰা আপোনালোকে আৰু খুব বেছি বহাগ বিহুৰ প্ৰাকখনত বিৰাট ধুনীয়া এটা পৰিৱেশ মানে হ'ব বুলি আশা কৰিব পৰা হয়। ইয়াত যদি আপোনালোকে আহে, যাতে ল'ৰা ছোৱালী আহিলে যাতে দিনটো কটাব পাৰে বা আমনি নাপায়, তাৰ কাৰণে আপোনালোকে আহিলে ইয়াত ল'ৰা ছোৱালীৰ এখন শিশু উদ্যান আছে। এই শিশু উদ্যানত আহি আপোনালোকে খেলা ধূলা কৰিব পাৰিব, আৰু লগতে আমাৰ এখন ৰেষ্টুৰেণ্ট আছে। ইয়াত আহিলে আপোনালোকে ৰেষ্টুৰেণ্টত থলুৱা খাদ্যৰ জুতি ল'ব পাৰিব। গাৰ্ডেনৰ বৰ্তমান প্ৰস্তুতি পূৰ্ণগতিত বুলি ক'ব লাগিব। বৰ্তমান বৰ ধুনীয়া এটা পৰিৱেশ আমাৰ ইয়াত সৃষ্টি হৈছে, আৰু বৰ্তমান লতা গোলাপৰ ছিজন। আচলতে লতা গোলাপটো বিৰাট ধুনীয়াকৈ আচলতে ফুলি উঠিছে এতিয়া, আৰু ৰঙালী বিহুৰ প্ৰাকখনত আপোনালোকে যদি ইয়ালৈ আহে বহুত ধুনীয়া এটা পৰিৱেশ আপোনালোকে দেখিবলৈ পাব। লাচিত বৰফুকন আমি আচলতে ৰ'জ গাৰ্ডেনত এখন নাৰ্চাৰীৰ প্ৰস্তুতি চলাই আছোঁ। আগন্তুক বৰ্ষত ইয়াত এখন বৰ ধুনীয়া নাৰ্চাৰী, সকলোবিধৰ আচলতে ফুলৰ নাৰ্চাৰী খোলা হ'ব। বিশেষকৈ আমি যোৱা বিগত বৰ্ষত আমি যোৰহাট উপায়ুক্ত কাৰ্যালয়ত এখন ৰ'জ গাৰ্ডেন বৰ্তমান আৰম্ভ কৰি দিছোঁ। লাচিত বৰফুকনৰ যিখন আপোনালোকে মৈদামত আপোনালোকে যদি যায়, তেতিয়া তাতো দুই এটা ফুল আমি দি পিনি এইবাৰ আমি নাৰ্চাৰী কামটো আৰম্ভ কৰিলোঁ। ইয়াৰ যিবিলাক ফুল এইবিলাক আচলতে বাহিৰৰ পৰা আনিছিলোঁ, আৰু বৰ্তমান ইয়াৰে আচলতে কাটিং কৰি ইয়াৰ পুলি প্ৰস্তুত কৰিবৰ বাবে আমি প্ৰস্তুতি চলাই আছোঁ। ৰাইজৰ সঁহাৰি কেনেকুৱা? ৰাইজৰ সঁহাৰি বুলি ক'ব লাগিব, যিহেতু এইবাৰ ছাত্ৰ ছাত্ৰীও যথেষ্টখিনি আহিছে। স্কুলৰ যিখিনি সৰু ল'ৰা ছোৱালী, তেওঁলোকে আহি পিনি ইয়াৰ পৰিৱেশটো আচলতে দেখুৱাইছে। কালাৰ চালাৰবিলাক কেনেকুৱা, এনেকুৱা ধৰণৰ কথা আহি যায়, এইবিলাকো দেখুৱাইছে। আৰু ইয়াৰ পৰিৱেশটো আচলতে খুব ধুনীয়া, আৰু যোৰহাটৰে নহয় অসমৰ ভিতৰতে এখন ৰ'জ গাৰ্ডেন বুলি ক'ব লাগিব।